নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহি আছোঁ। যদি আপোনালোকে জমাবন্দী পেপাৰ ওলোৱা নাই আৰু কেনেকৈ ওলাব লাগিব গোটেইবিলাক ডিটেইলছ এইটো ভিডিঅ'ত চাব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভালকৈ লাষ্ট শেষলৈকে চাই থাকিব। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এইটো এটা কথা কৈ দিওঁ, যদি আপোনালোকে স্কিপ কৰি দিয়ে ভিডিঅ'টো তেনেহ'লে আপোনালোকে ভিডিঅ'টো ভালকৈ গম নাপাব আৰু কেনেকৈ ওলোৱাই চ' সেইবিলাক ডিটেইলছ গতিকে আপোনালোকে বুজি নাপাব। চ' ভিডিঅ'টো শেষলৈকে ভালকৈ চাই ল'ব। এতিয়া জমাবন্দী পেপাৰ ওলোৱাৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব সেইটো বিষয়তে আলোচনা কৰিম। চ' কি কৰিব লাগিব সেইটো বিষয়তে গোটেইবিলাক ডিটেইলছ আমি আলোচনা কৰিম আৰু ক'ত যাব লাগিব সেইটো বিষয়তে আলোচনা কৰিম। চ' আমি আগত গুগলত আহিম। গুগলত আহি কিনে লেণ্ড ৰেকৰ্ড আছাম সেইটো বুলি আমি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ লগে লগে এটা নতুন পেজ খোল খাই আহিব। সেইটো পেজ খোল খোৱাৰ লগে লগে আমি তাতে ফাৰ্ষ্ট লিংকটোত ক্লিক কৰিম। চ' ধৰিত্ৰী বুলি এটা ৱেবছাইট পাব বা প্ৰথমত ILRMS গভৰ্ণমেণ্ট অফ আছাম সেইটোতো ক্লিক কৰিলে একো নাই। চ' দুটাৰ ভিতৰত এটাত ক্লিক কৰিলে হ'ল। মই যিটো প্ৰথম লিংকত ক্লিক কৰিছোঁ চ' আকৌ আহি গ'লোঁ ধৰিত্ৰী বুলি এটা আছে অপশ্যন, সেইটো অপশ্যনত আহি গ'লোঁ। চ' ইয়াতে ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাই আহিব, যিটো পেজত আপোনালোকে চাব পাৰিব যে নতুন নতুন ডিষ্ট্ৰিক্ট আহি আছে, ডিষ্ট্ৰিক্টবিলাক আহি আছে। ডিষ্ট্ৰিক্টবিলাক চিলেক্ট কৰাৰ লগে অট'মেটিক চাৰ্কেল আহি আছে। চাৰ্কেল চিলেক্ট কৰাৰ লগে লগে ভিলেজ আহি আছে। সেইবিলাক আপোনাৰ নিজৰ মতে ডিটেইলছটো পুট আপ কৰি ল'ব। লগতে ডিষ্ট্ৰিক্টটো যেতিয়া মই চিলেক্ট কৰি ল'ম, এতিয়া মই যিহেতু ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট, এতিয়া আহি যাব এটা নতুন চাৰ্কেল। চ' চাৰ্কেল অফিচটো মই চিলেক্ট কৰিম এতিয়া মোৰ লেণ্ডৰ হিচাপত, লেণ্ড ৰেকৰ্ডৰ হিচাপত। এতিয়া চাৰ্কেলটো চিলেক্ট কৰাৰ লগে লগে এতিয়া ভিলেজটো আহি গ'ল। চ' ভিলেজটো মই এতিয়া চিলেক্ট কৰিম, এইটো মেইন ভিলেজ। চ' ভিলেজটো চিলেক্ট কৰাৰ লগে লগে এটা নতুনকৈ অপশ্যন খোল খাই যাব, য'ত আপোনালোকে চাব পাৰিব যে ডাক নাম্বাৰ, পাট্টা নাম্বাৰ আৰু নেম এই তিনিটা দি ডিটেইলছ ওলাব পাৰি। চ' কেনেকৈ ওলাব পাৰি সেইটো বিষয়ত আমি আজি আলোচনা কৰিম। চ' আগত ভিলেজটো আমি চিলেক্ট কৰি লওঁ। চ' ভিলেজটো চিলেক্ট কৰি আছোঁ। মই যিহেতু ভিলেজটো বিচাৰি পোৱা নাই, অলপ লেট হৈ আছে, মই জাষ্ট চিলেক্ট কৰিলোঁ। এতিয়া চাইছে চাৰ্চ বাই পাট্টাদাৰ নেম, চাৰ্চ বাই ডাক নাম্বাৰ, চাৰ্চ বাই পাট্টা নাম্বাৰ, গোটেইবিলাক ডিটেইলছ দি আপোনালোকে ওলাব পাৰিব। চ' মই আজি ডাক নাম্বাৰ দি ওলাই আছোঁ, 187 দি দিছোঁ আৰু লগতে কেপচা কোডটো দিম এতিয়া। চ' কেপচা কোডটো দিয়াৰ লগে লগে অপশ্যনটো চাৰ্চ বুলি অপশ্যন আহি যাব, সেইটো আমি চিলেক্ট কৰি দিম, বাছ ডিটেইলছবিলাক আহি যাব। চ' এনেকুৱাকৈ আপোনালোকে ওলাব পাৰি বা জমাবন্দী পেপাৰটো কেনেকৈ চাৰ্টিফাইড কপি আমি এপ্লাই কৰি ডাউনলোড কৰিব পাৰি সেইটো বিষয়টো চেম মই প্ৰচেছটো দেখুৱাই দিম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব আৰু গোটেইবিলাক ডিটেইলছ চাবৰ কাৰণে আপোনালোকক ধন্যবাদ। আপোনালোকে ভালকৈ শেষলৈকে চাই থাকক। চ' এতিয়া আমি কেপচা কোডটো দিম। কেপচা কোডটো কেপিটেল আছে, কেপিটেলত মই কেপচা কোডটো দি আছোঁ MGK, এতিয়া হ'ব 1 হ'ব, এতিয়া হ'ব L। চ' এইটো দি দিলোঁ। এতিয়া চাৰ্চ বুলি আমি ক্লিক কৰি দিম। চ' চাৰ্চত ক্লিক কৰিলোঁ। চাৰ্চত ক্লিক কৰাৰ লগে চাই আছে, ঘূৰি আছে, অলপ চাৰ্ভাৰটো শ্ল' হৈ আছে যেনিবা, ইমান টাইম নালাগে। এতিয়া আহি গ'ল ডাক নাম্বাৰ 187ত কি আছে, খৰচ মেহদি পট্টা, লখিমপুৰ মৌজা পৰগনা 11 নং লাট নম্বৰ। চ' এতিয়া আমি চি জমাবন্দীটো ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে চাইছে জমাবন্দীত কিমান মানুহৰ নাম আছে। চ' সেইটো দাগত যদি এজন মানুহৰ নাম থাকে বা সেইটো পাৰ্টত যদি এজন মানুহ নাথাকে, এইটো ডিটেইলছে শ্ব' কৰিব। সেইটো দাগত ইমান মানুহ আছে, কোনে পাট্টাদাৰ আৰু কাৰ ভাগত কিমান অংশদাৰ মাটি আছে, গোটেইবিলাক চাব পাৰিব। লগতে চাই আছে লেফ্ট চাইডৰ পৰা যেতিয়া মই ষ্টাৰ্ট কৰি আছোঁ, ইয়াতে চাই আছে পাট্টা নং। চ' পাট্টা নং পুৰণি আৰু নতুন দুটাই আছে। পাট্টা নং পুৰণি নতুন দুটাই আছে চাইছে। চ' 1 নম্বৰ পুৰণি, 2 নম্বৰ নতুন। চ' এইবিলাক লিষ্ট হয় য'ত আপোনালোকে চাব পাৰিব। চ' ইয়াতে পাট্টা নম্বৰটো চাই আছে, নতুন পুৰণাটো যিহেতু নাই। চ' ইয়াত নতুন পুৰণি দুটাই আছে। ইয়াতে ডাক নাম্বাৰো থাকিব। চ' ডিটেইলছবিলাকো থাকিব, ইংলিছত থাকিব, কিছুমান অসমীয়াত আছে। এইবিলাক যিহঁতে টাইপিং কৰে সেইটোৰ ওপৰত কথা। চ' আগৰে পৰা এনেকুৱাই আছিল যেনিবা, অলপ লাহে লাহে চেঞ্জ হৈ আছে। চ' গতিকে ডিটেইলছবিলাক এনেকুৱাকৈ আহি আছে। এতিয়া ডাগৰ মাটিৰ নাম্বাৰ 187 দি কালি কিমান 4 বিঘা নে 5 বিঘা 6 বিঘা এইবিলাক চব কালি দি আছে। চ' বিঘা কটা লেচা ইয়াত 4 বিঘা দি আছে। চ' আপোনালোকে চাইছে এইটো দাগত কিমান মাটি আছে। এতিয়া মাটিটো চালিতলি নে বাৰী মাটি না বাণিজ্যিক মাটি, ব্যৱসায়িক মাটি, বাৰী কিমান 1 2 চালিতলি 1
চাৰিতলী 2 সেইবিলাক ডিটেইলছটো আপোনালোকে শ্ব' কৰিব পাৰিব ইয়াতে চাৰিতলী বুলি দিয়া আছে চাৰিতলী মাটি চ' চাৰিতলী দিয়াৰ লগে লগে ইয়াতে কালি দি দিছে কিমান বিঘাত কিমান কাঠা কিমান লেচা এইবিলাক গোটেইবিলাক ডিটেইলছ ইয়াতে শ্ব' কৰি আছে ৰাজহ চক্ৰ শ্ব' কৰি আছে এইবিলাক ডিটেইলছটো শ্ব' কৰি আছে সংসদীয় মন্তব্য এইবিলাক মন্তব্য কোনে কোনে ৰেজিষ্ট্ৰেশ্যন ডিড নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন ডিড ভেলু লাট নং এইবিলাক গোটেইবিলাক ডিটেইলছ দি আছে সেইটো বিষয় অনুযায়ী আপোনালোকে এপ্লাইটো কৰিব পাৰে চ' এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰি কিনে ওলাব পাৰে যদি নৰ্মেল আপোনালোকৰ ডিড কপিটো লাগে আৰু যদি আপোনালোকৰ ডিড চাৰ্টিফাইড কপিটো লাগে কেনেকৈ ওলায় বা জমাবন্দী চাৰ্টিফাইড কপি বুলি কয় যিটো জমাবন্দী চাৰ্টিফাইড কপিটো ওলালে এইটো আপোনালোকে সেৱা সেতুত গৈ কিনে আপোনালোকে জমাবন্দী চাৰ্টিফাইড কপিত এপ্লাই কৰিব আৰু কেনেকৈ এপ্লাই কৰিব লাগে এইটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব চ' ডিটেইলছটো মই কৈ আছোঁ আকৌ ইয়াতে গোটেইবিলাক ডিটেইলছ আহি আছে যেনিবা চাইছে যদি আপোনালোকে যদি কিবা বুজি পোৱা নাই মই তেনেহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি জনাব মই যি পাৰোঁ আপোনালোকক ভালকৈ সহায় কৰিব পাৰিম চ' ভালকৈ ডিটেইলছটো আপোনালোকে পুট আপ কৰি ল'ব আৰু কেনেকৈ কৰিব লাগে গোটেইবিলাক ডিটেইলছটো দি দিব ইয়াতে চাইছে যে জিলা ডিষ্ট্ৰিক্ট গোৱালপাৰা চক্ৰ লখিমপুৰ ভিলেজ কুৰ্চাপাথুৰি তৃতীয় খণ্ড এইবিলাক ডিটেইলছ জমাবন্দী ছাৰ্ভে ভিলেজ জৰীপ হোৱা জমাবন্দী চ' এইবিলাক ডিটেইলছ এনেকুৱাকৈ ওলায় আপোনালোকে চাই কিনে পুট আপ কৰিব লগতে ওলাই ল'ব আৰু ওলোৱাৰ পিছত এতিয়া এটা ছেভ কৰি ৰাখিব ছেভ কৰাৰ পিছত আপোনালোকে নতুন ডিটেইলছ দি আৰু এটা নতুনকৈ ওলাব পাৰিব চ' মই আৰু এটা নতুনকৈ ডিটেইলছ ওলাই আছোঁ চাব পাৰিব পাট্টা নাম্বাৰ দি চাৰ্চ বাই পাট্টা নাম্বাৰ সেইটো কেনেকৈ ওলায় মই সেইটো ডিটেইলছতো দি দিম কিয়নো আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বনাই আছোঁ যদি কিবা এইটো ভিডিঅ' চাই কিনে আপোনালোকৰ সহায় হৈছে তেনেহ'লে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰি দিব লগতে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব চ' মই এতিয়া পাট্টা নাম্বাৰ দি ওলাম আৰু লগতে পাট্টাদাৰ নেম চ' পাট্টাদাৰ নেম দি ওলালে বহুত টাইম লাগিব কিয়নো ছাপ'জ নেমটো চেঞ্জ হ'ব পাৰে কিবা অসমীয়াত বেলেগ আছে অলপ টাইপিং মিষ্টেক হ'ব পাৰে সেইটো বিষয়ত মানে আমি আলোচনা আজি নকৰোঁ চ' পাট্টাদাৰ চাৰ্চ বাই পাট্টা নাম্বাৰ হিচাপত যদি আপোনালোকে ওলাব পাৰে তেনেহ'লে পাট্টা নাম্বাৰটো দি দিব আৰু কেপচাৰটো দি দিব লগে লগে শ্ব' হৈ যাব চ' এনেকুৱাকৈ আপোনালোকে এপ্লাইটো কৰিব পাৰে আৰু এপ্লাই কৰাৰ লগে লগে ডিটেইলছটো আহি যাব তেতিয়া আপোনালোকে ছেভ কৰি কিনে এটা প্ৰিণ্ট কৰি ল'ব আৰু চাৰ্কেল অফিচত গৈ কিনে আপোনালোকে জমাবন্দী চাৰ্টিফাইড কপিটো এপ্লাই কৰি ল'ব যদি আপোনালোকে জমাবন্দী চাৰ্টিফাইড কপিটো অনলাইন কৰিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ'ৰ তলত এটা ভিডিঅ' লিংক পাব যিটো জমাবন্দী চাৰ্টিফাইড কেনেকৈ এপ্লাই কৰিব লাগে এইটো হিচাপত আপোনালোকে জমাবন্দী চাৰ্টিফাইড কপি এপ্লাই কৰিব পাৰে আৰু মই চাইছে আপোনালোকে চাৰ্চ বাই পাট্টাদাৰ নেম হিচাপে ওলাই দিছোঁ সেইটো হিচাপতে আপোনালোকে ওলাব পাৰে এতিয়া চাইছে চি জমাবন্দী কপি একে গোটেইবিলাক ডিটেইলছ একদম ছেম টু ছেম আপোনালোকে একো অসুবিধা নহ'ব কিবা অসুবিধা হ'লে আপোনালোকে ইমেইলত গৈ কিনে আপোনালোকে ইমেইল দি কণ্টেক্ট কৰিব পাৰে চ' এনেকুৱাকৈ এপ্লাই কৰিব পাৰে যদি কিবা আপোনালোকৰ যদি সহায় হৈছে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে এইখিনি থেংক ইউ